হোজাইৰ হাম হস্পিটেলৰ জ্যেষ্ঠ বিষয়া আলাউদ্দিন আহমেদ আৰু নাই যি হস্পিটেলত দৈনিক হাজাৰ হাজাৰ মানুহ আৰোগ্যৰ বাবে যায় সেই হস্পিটেলৰ পৰাই বিষয়াজনৰ নিথৰ দেহ ওলাল শুকুৰবাৰে সকলোকে কন্দুৱাই থৈ গ'ল আলাউদ্দিন আহমেদ আচলতে মৃত্যু আহিলে কোনেও বচাব নোৱাৰে সেই বাৰ্তাই যেন তেওঁ দি গ'ল 1996 চনৰ পৰা হাম হস্পিটেলৰ একাউণ্ট বিভাগত কৰ্মৰত আছিল তেওঁ তাৰ পূৰ্বে ইছলাম নগৰ এমই স্কুলত শিক্ষকতা কৰিছিল আলাউদ্দিন আহমেদে আজি তেখেতৰ জানাজালৈ আহি শোকাকুল হৈ পৰে বহুজন ইন্না লিল্লাহি ইন্না ইলাইহি ৰাজিউন আলাউদ্দিন সম্পৰ্কে এটাই ক'ব পাৰোঁ এটা কোমল অন্তৰৰ মানুহ দয়ালু মানুহ আৰু মোৰ কলেজ লাইফত মোৰ জুনিয়ৰ আছিল সদায় দেখিলেই খলিল ভাই বুলি কৈছিলে কথাষাৰে মোক বহুত অনুপ্ৰাণিত কৰিছে আৱেগিক কৰিছে আজিৰ পৰা এই শব্দটো আৰু আলাউদ্দিনৰ মুখৰ পৰা শুনা নাপাম তাৰ মাতৃগতৰ কাৰণে দোৱা কৰিছোঁ তাৰ পৰিয়ালবৰ্গৰ ভালে চলক তাকে কামনা কৰিছোঁ তেওঁৰ দুটা ল'ৰা ছোৱালী আছে সেইখিনি আল্লাই সিহঁতক খবৰ দিয়ক পৰিয়ালক খবৰ দিয়ক এইখিনি কৈ মই মোৰ তেওঁৰ লগত থকা এটা সম্পৰ্কৰ অনুভূতিখিনি কৰোঁ আমি বহুতে কয় তেওঁ মানুহক কেতিয়াবা অলপ তেওঁ কোৱাৰ লগে লগে কিন্তু সেই মানুহজনৰ প্ৰতি আৰু বেছিহে নেক্সট টাইম পালে সেই মানুহজনক বেছিহে মৰম কৰিছিল ইমান কোমল অন্তৰত কেতিয়াবা কৰ্তব্যৰ খাতিৰত কিছুমান কথা ক'বলগীয়া হয় সেইখিনিতো তেওঁ কৰিব নোৱাৰা কথা কিছুমানে যেতিয়া আবদাৰ কৰে তেতিয়া অলপ খংটো উঠে তেওঁৰ নুঠা নহয় কিন্তু মনখন খুব ভাল অন্তৰখন খুব ভাল যিমান পাৰে সিমানেই সহায় কৰে মানুহৰ লগত মাতবোলটো কথা বতৰা যিখিনি সামাজিক দায়বদ্ধতা সেইখিনি কৰি যোৱা মানুহ মই যিখিনি পাইছোঁ আৰু কলেজৰ আপুনিতো আপোনাৰ জুনিয়ৰ আছিলে যিকোনোকে স্মৃতি যিটো আজি আপুনি তেওঁৰ বিষয়ে নাই তাৰ এটাই কথা পৰিৱেশ ক'ব নোৱাৰিলোঁ কিন্তু খুব ভাল এজন মানে মেৰিটিয়াছ আমাৰ অঞ্চলৰ পৰা নাইকিয়া হ'ল নিউজ ডেস্ক ৰিপৰ্ট KSC নিউজ